ভাৰত আৰু অষ্ট্ৰেলিয়াৰ মাজত তৃতীয় টেষ্ট মেচৰ খেল আজি আৰম্ভ হয় আৰু প্ৰথম দিনাখন ক'ব গ'লে বৰষুণ দেৱতাই জয়লাভ কৰিলে, কিয়নো সম্পূৰ্ণ দিনত কেৱল মাত্ৰ 13.2 অভাৰৰহে খেল হয়। আৰু মেচখনৰ কথা ক'ব গ'লে ভাৰতীয় দলে টছত জয়লাভ কৰাৰ পিছত বলিং কৰাৰ সিদ্ধান্ত লৈছিল আৰু চিচুৱেশ্যন অনুযায়ী ৱেডাৰ যিহেতু 90% বৰষুণ হোৱাৰ সম্ভাৱনা আছিল, ঠিক সেইমৰ্মে এই সিদ্ধান্ত সঠিক সিদ্ধান্ত আছিলে। কিন্তু ক্ৰেডিট গ'জ টু অষ্ট্ৰেলিয়ান অপেনাৰ বেটছমেন, কিয়নো সম্পূৰ্ণ 13.2 অভাৰত বল বহুকেইবাৰ বাউন্স হোৱা দেখা গৈছিল আৰু ছুইং হোৱাও দেখা গৈছিল। কিন্তু ইয়াৰ পিছতো অষ্ট্ৰেলিয়ান বেটাৰসকলে যি ধৰণে সন্মুখীন কৰিছিল সেয়া ক্ৰেডিট দিব লাগিব, কিয়নো অষ্ট্ৰেলিয়ান বেটাৰসকলে ভাৰতীয় বলাৰসকলৰ আগত সম্পূৰ্ণৰূপে সাজু হৈ আছিলে, যাতে এই চিচুৱেশ্যনত কোনোপধ্যেই উইকেট নেহেৰুৱায়, আৰু সেয়াই কৰি দেখুৱাইছিল। আৰু সম্পূৰ্ণ 13.2 অভাৰত অষ্ট্ৰেলিয়ান বেটাৰসকলৰ কেৱল মাত্ৰ এয়াই লক্ষ্য আছিলে যে এই সময় কেনেকৈ কটোৱাব পাৰে, আৰু ঠিক সেইদৰে গেম প্লান অনুযায়ী খেলি সময় কটোৱাই দিছিল। ইয়াৰ কাৰণে সম্পূৰ্ণৰূপে ক্ৰেডিট দিব লাগিব অষ্ট্ৰেলিয়ান অপেনাৰ বেটছমেনসকলক, কাৰণ মেচখনত চাব গ'লে উছমান খোৱাজাই 47টা বলৰ সন্মুখীন কৰি 19 ৰানত অপৰাজিত হৈ এফালৰ পৰা থিয় হৈ আছিলে। আৰু তাৰ বিপৰীতে আন এজন অপেনাৰ বেটছমেন নেথন মেক্সৱাৰ্নাৰেও 33টা বলৰ সন্মুখীন কৰি কেৱল মাত্ৰ 4 ৰানত অপৰাজিত হৈ আছিলে। আৰু যিখিনি খেল হৈছে ইয়াৰ পৰাই ক'ব গ'লে যেন সম্পূৰ্ণ 13 অভাৰত অষ্ট্ৰেলিয়ান দলৰ বেটাৰসকলে জয়লাভ কৰিছে, কিয়নো এই চিচুৱেশ্যনত উইকেট যিকোনো মুহূৰ্ততে যাব পাৰে এনে এটা চিচুৱেশ্যন আছিল, আৰু প্ৰত্যেকটো বলতেই উইকেট যোৱাৰ সম্ভাৱনাও সৃষ্টি হৈছিলে। কিন্তু ইয়াৰ মাজতো যি ধৰণে ফেচ কৰিছে অষ্ট্ৰেলিয়ান অপেনাৰ বেটছমেনসকলে, প্লেয়িং 11ৰ কথা ক'ব গ'লে ভাৰতীয় দলে আজি দুটা পৰিৱৰ্তন কৰে। ৰবিচন্দ্ৰন অশ্বিনৰ স্থানত ৰবীন্দ্ৰ জাদেজাই উভতি আহে, আৰু আনফালে ফাষ্ট বলাৰ হৰ্ষিত ৰাণাৰ স্থানত আকাশদ্বীপক স্থান দিয়া হয়, কিয়নো হৰ্ষিত ৰাণাৰ ক'ব গ'লে অষ্ট্ৰেলিয়ান পিটছত ইমান স্পীডত বল কৰিব পৰা নাই। লাইন টু লাইন সঠিকভাৱে কৰিছিল যদিও এনে টাফ কণ্ডিশ্যনত আকাশদ্বীপৰ দৰে বলাৰৰ অতিকৈ প্ৰয়োজন আছিলে, আৰু সেয়াই যেন ভুল কৰিছিলে ভাৰতীয় দলে দ্বিতীয় টেষ্ট মেচখনত, যাৰ কাৰণে হয়তো ইয়াৰ ফলো ভুগিব লগা হৈছিলে ভাৰতীয় দলে। আৰু ভাৰতীয় দলে পৰিৱৰ্তন আনিছে প্লেয়িং 11ত। এই সিদ্ধান্ত ভাৰতীয় দলৰ বেটিং লাইনআপত আৰু কিছু দীঘলীয়া হ'ব, কাৰণ ৰবীন্দ্ৰ জাদেজাৰ বেটিং এভাৰেজ যদি চোৱা যায় তেনেহ'লে ভাৰতীয় দলৰ বেটাৰসকলৰ ভিতৰত যদি এভাৰেজ মেইনটেইন কৰে তেনেহ'লে টপ 3ত আহি পৰে ৰবীন্দ্ৰ জাদেজাৰ। মেচখনৰ কথা ক'ব গ'লে কেৱল মাত্ৰ প্ৰথম দিনাখনেই যে বৰষুণে বাধা বিঘিনি দিছে সেয়াও নহয়, দ্বিতীয় আৰু তৃতীয় দিনাও বৰষুণ হোৱাৰ সম্ভাৱনা অধিক আছে। আৰু ঠিক সেইমৰ্মে ভাৰতীয় দলে ভাল বলিং কৰিব লাগিব। আৰু বেটিং লাইনআপৰ কথা ক'ব গ'লে প্ৰথম ইনিংছতেই ভাৰতীয় দলে ডাঙৰ ৰান কৰিব লাগিব, কিয়নো যদিহে ভাৰতীয় দলে পুনৰ এবাৰ ব্যৰ্থতাৰ অন্ত পেলাব নোৱাৰে তেনেহ'লে এনে চিচুৱেশ্যনত ভাৰতীয় দলে মেচখনত পৰাজয় হোৱাৰ সম্ভাৱনাও থাকিব, কিয়নো ৱৰ্ল্ড টেষ্ট চেম্পিয়নশ্বিপৰ কাৰণে ভাৰতীয় দলে মেচখনত পইণ্ট লাভ কৰাটো অতিকৈ জৰুৰী। আৰু যদিহে ভাৰতীয় দলে এই মেচখন জিকিব নোৱাৰে তেনেহ'লে ৱৰ্ল্ড টেষ্ট চেম্পিয়নশ্বিপৰ পৰা বহু দূৰ আঁতৰি যাব। তো চাবলগীয়া বিষয় হ'ব যে দ্বিতীয় দিনত কি ধৰণৰ খেল হয় বা বৰষুণে কি ধৰণৰ প্ৰভাৱ পেলায় মেচৰ ওপৰত, সেয়া লক্ষণীয় হ'ব। আজিলৈ ইমানেই, ধন্যবাদ।